নিজদিং বালিগাঁও মুকুট বালিকা মুক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া। দুদিন পূৰ্বে বটদ্ৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নিজদিং বালিগাঁও মুকুট বালিকা মুক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক ইছমাইল হুছেইনৰ বিৰুদ্ধে বিদ্যালয় বন্ধ ৰখা বুলি বাতৰি সম্প্ৰচাৰ হৈছিল। বিদ্যালয়ৰ প্ৰাংগণত অসামাজিক কৰ্মকাণ্ড সংঘটিত হোৱা বুলিও বাতৰি প্ৰচাৰ হৈছিল। এই ঘটনাৰ সন্দৰ্ভত আজি বিদ্যালয়খনৰ প্ৰধান শিক্ষক ইছমাইল হুছেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শিক্ষকজনে জনায় যে একাংশ দুষ্ট চক্ৰই মিছা অপবাদেৰে তেওঁক বদনাম কৰিবলৈ এনে ঘটনা সংঘটিত কৰিছে। মুকুট বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক যোৱাকালি যি বাতৰিটো মই দেখিছোঁ বা ওলাইছে এইটো একেবাৰে ভিত্তিহীন, একেবাৰে মিছা। মই কালি 10:15 স্কুল বহি অলপ খাতা চাতা চাই পেলাই পিছত গুচি গৈছোঁ। পিছত সিহঁতে আহি কিবা বোলে নিউজ সিহঁতে কৰিছে, কিন্তু এইটো একেবাৰে ভিত্তিহীন, একেবাৰে মিছা। কালি এনেকুৱা কাণ্ড হোৱা নাই। মই স্কুলত থাকি গৈছোঁ, কোনো সিহঁতে যিটো ষ্টেটমেণ্ট দিছে নিউজত চাইছোঁ, এইটো একেবাৰে মিছা। আখ্যাস মানে এইটো সি আগতে প্ৰেচিডেণ্ট আছিল, এতিয়া বৰ্তমান আছাদুল ইছলাম। সি প্ৰেচিডেণ্ট নাই। প্ৰেচিডেণ্ট নথকাত সি এইটো খঙতে মোৰ ওপৰত নানান দোহাৰূপ জাপি দি এইবিলাক কাম কৰি আছে। এতিয়া বৰ্তমান একমাহ ধৰি আমাৰ এই স্কুলৰ সভাপতি বিউচাৰ আছে বৰ্তমান। সেই সন্দৰ্ভত আমিতো স্কুলৰ লিখা পঢ়া কৰাই থৈ আমি গুচি যাওঁ। পিছত আমাৰ এটা বিদ্যালয় আছে, এইটো বঙাচিঙা, দৰ একো নাই। এইটোত কোনে কি কৰি থাকে এইটোতো আমি দেখা নাপাওঁ। সিহঁতে কি পেলাই থৈ যায়। চকীদাৰ নাই স্কুলত, চকীদাৰ নাই। আমি সময়মতে পঢ়াই সময়মতে স্কুলত গুচি যাওঁ। পিছত এইটো কি হয়, কি পেলাই নেপেলাই এইটোতো আমি ক'ব নোৱাৰিম। এতিয়া ৰাইজে সেইবিলাক দেখিব লাগে, ৰাইজে এইবিলাক চেভ ল'ব লাগে, কিন্তু সিহঁতে নলয়। মই যিটো কামেই কৰোঁ সেইটো কামেই সি কয় সেইটো কাম হোৱা নাই। কাম কৰিলেও কয় এইটো কাম কৰা নাই, ইমান টকা থাকি গ'ল, সিমান টকা থাকি গ'ল। এইবিলাক কৰি পেলাই তেওঁ সদায় স্কুলত আহি হাল্লা চিল্লা কৰি থাকে, স্কুলৰ পৰিৱেশ বিনষ্ট কৰে। দুদিন পিছত মূৰে সি গাছ খাই আহি পেলাই চাউলৰ বস্তা দিব লাগে, তাক টকা দিব লাগে। তাক টকা পইচা নিদিয়া, চাউলৰ বস্তা নিদিয়াৰ কাৰণতে মোৰ ওপৰত খং। সেই খঙতে মই বিউচাৰৰ ওচৰত জনাইছোঁ, কেইবাবাৰো বিউচাৰে বিমানা কৰি দিছে, তথাপিও তেনেকুৱাই কৰে। পিছত বিউচাৰ কমিটিটো ভাঙি দিলে। বিউচাৰে কেলেংকাৰৰ কাৰণে বিউচাৰ নিজেই প্ৰেচিডেণ্ট হোৱাৰ সেইটো খঙতে এইবিলাক ষড়যন্ত্ৰমূলক অভিযোগ খালি আমাৰ ওপৰত জাপি দিয়া আছে। মৈৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।